এতিয়া বাজিছে ৰাতি 12টা। এফালে মানুহজনৰ ফূৰ্তি দেখিছেনে? আৰু আমাৰ হঠাৎ প্লেনিং হ'ল ডিমা হাছাও উমৰাংচুমত যোৱা। যিহেতু কালিৰ পৰা ফেলকন ফেষ্টিভেল আৰম্ভ হ'ব, সেয়ে ভাবিলোঁ যাওঁৱেই। আৰু এয়া আমি ঘৰৰ পৰা ওলাই দিলোঁ। আৰু আমাৰ ঘৰৰ পৰা ডিমা হাছাও জাৰ্ণি হৈছে 7 ঘণ্টাৰ। আৰু এইফালে মৰ্ণিং আহি পালোঁ। ভিউ দেখিছেনে? মৰ্ণিং ভিউ ইমান ধুনীয়া। আৰু সঁচাকৈ আমাৰ নৰ্থ ইষ্টখন বহুত ধুনীয়া, চাবলগীয়া বস্তু বহুতেই আছে। আৰু মই পিছে ডিমা হাছাও ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া ভিউ। আৰু আহি পালোঁ আমি উমৰাংচুমত। আৰু ইয়াতে এখন হোটেল খোলা দেখিলোঁ, ভাবিলোঁ ইয়াতে চাহ একাপ খাই লওঁ, লাল চাহ একাপ। তাতে বা গৈ মৰ্ণিং কিবা পাওঁ নে নাপাওঁ, সেইকাৰণে ভাবিলোঁ ইয়াতে খাই মেলি লওঁ। আৰু ইয়াতে আমি অলপ ৰখিলোঁ। আৰু যিহেতু ৰাতিটো জাৰ্ণি কৰি আহিছোঁ, একদম ভৰি চৰি বিষাই গৈছে। আৰু লাল চাহ একাপ ল'লোঁ আৰু ৰুটি চুটি খাই ল'লোঁ ইয়াতে। তাতে মৰ্ণিং যিহেতু ফেষ্টিভেল পতা জেগাত নুখুলিবও পাৰে, চব ৰেডি নহ'বও পাৰে, যিহেতু আজি ফাৰ্ষ্ট ডে', সেইকাৰণে ভাবিলোঁ ইয়াতে খাই মেলি লওঁ। আৰু ইয়াৰ পৰা অলপ দূৰ গ'লে মানে সেই ফিল্ডখন পাম য'ত ফেষ্টিভেল পাতিছে। পিছে আমি ইয়াত একো হোটেল নাপালোঁ, মানে চব বুকিং হৈ গৈছে, হোমষ্টে' হোটেল একোৱেই নাপালোঁ। সেয়ে আমি ভাবিলোঁ আমি কেম্পতে থাকিম। আৰু আমাৰ কেম্পটো ফেষ্টিভেল পতা জেগাতে আছে, ওচৰতে। আৰু এইফালে অলপ দূৰ গ'লে আমাৰ কেম্পো পালোঁহি। আৰু সঁচাকৈ ঠাইখিনি বহুত ধুনীয়া, ইমান ধুনীয়া ভিউ নহয়, আহিলে আপোনালোকে গম পাব। আৰু এইফালে আহি পালোঁ আমাৰ কেম্পটোৰ নাম হৈছে কেম্প মাণ্ডু। আৰু এনেকৈ নিজৰ নিজৰ নামেৰে মানে কেম্পবোৰ বনাইছে। আৰু আমাৰ ওচৰতে বহুতকেইটা কেম্প আছে আৰু বহুত ডাঙৰ এৰিয়া, মানে ইমান ধুনীয়া ভিউ। আহিয়ে মানে ভিউ দেখিয়ে ভাল লাগি গৈছে। আৰু এয়া যে খালী দেখিছে, আপোনালোকে এতিয়াহে খালী দেখিছে মৰ্ণিং টাইমত। ৰাতিলৈকে মানে এইখিনি খালী জেগা অকণমানো নাই, চব টেণ্টেৰে ফুল হৈ গৈছে। আৰু আমি মৰ্ণিং আহি পাই এটা ভাল হৈছে, আৰু আমাক যি ইচ্ছা সেইটোৱে মানে টেণ্ট ল'ব কৈছে। আৰু আমিও ভাল চাই টেণ্ট দুটা লৈ ল'লোঁ। আৰু ইয়াত 2জনীয়া 3জনীয়া হ'ব পৰা তেনেকুৱাকৈ টেণ্ট আছে। আমি 2টা টেণ্ট লৈ লৈছোঁ, যিহেতুকে আমাৰ 4জন। আৰু ইয়াত কি কি কৰিলোঁ, কি কি চালোঁ, চব আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।